নতুন বছৰৰ শুভেচ্ছা দি যাওঁ বুলি গুচিয়ে গ'ল হাৰ্টথ্ৰব। নতুন বছৰ আহি আছে, নতুন বছৰৰ অভিনন্দন একেলগে জনাই দিছোঁ, কাৰণ মই ইয়াত নাথাকিম তেতিয়া। (২০২৫) চনত অসমৰ সংস্কৃতিৰ পৰা সাহিত্য জগতলৈ বৃহৎ ক্ষতি। ২০২৫ বৰ্ষৰ বুকুতে হাৰ্টথ্ৰবৰ সহিতে হেৰাল কেইবাগৰাকীও শিল্পী সাহিত্যিক। (২০২৫) বৰ্ষত অসম চৰকাৰে উদযাপন কৰিছিল গ্ৰন্থবৰ্ষ আৰু সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী। কিন্তু অসমবাসীয়ে সেই আনন্দ ল'বলৈ আৰম্ভ কৰোঁতেই অসমীৰ বুকুত নিয়তিয়ে অনিচ্ছাকৃত বাগৰ সলালে। নিয়তিৰ ইচ্ছামতেই সৰগৰ দিশে বাট বুলিলে অসমৰ কেইবাগৰাকীও ভোটাতৰা। ২০২৫ চনৰ জানুৱাৰী মাহৰ আৰম্ভণিতেই অভিনেত্ৰী জ্ঞানদা কাকতিৰ বিয়োগৰ পৰা আৰম্ভ হৈছিল অসমৰ শিল্পী সাহিত্যিকৰ সৰগ যাত্ৰা। এই সৰগ যাত্ৰাতেই অচিনা দেশৰ পৰা গুচি গ'ল প্ৰাণৰ জুবিন দা। সকলোৱে একেমুখেই ক'ব খোজে অভিশপ্ত ২০২৫। এইবাৰ ডিচেম্বৰ মাহত না বন্ধৰ আনন্দ না শীতৰ আনন্দ। কোনোমতে ২৫ক বিদায় দিব লাগে অসমীয়াই। ইতিহাসে কেৱল জুবিন দা আৰু জুবিন যুগৰ মানুহৰ কথা মনত ৰখাটো বিচাৰে অসমীয়াই। ২০২৫ চনৰ ৯ জানুৱাৰীত অভিনেত্ৰী তথা গায়িকা জ্ঞানদা কাকতিৰ দেহাৱসান। ১৩ জানুৱাৰীত হেৰাল গণশিল্পী ৰাজীৱ শদিয়া। ১৪ মাৰ্চত হেৰুৱালো শিক্ষাবিদ, গীতিকাৰ, কবি ডক্টৰ লক্ষ্যহীৰা দাসক। ২৩ এপ্ৰিলত অকালতেই মৃত্যু হ'ল জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰীৰ। ১৬ মে'ত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হ'ল কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ। ১৩ জুনত হেৰুৱালো কবি অনুবাদক বিপুল কুমাৰ দত্তক। ১ জুলাইত অকালতে মৃত্যুবৰণ অধ্যাপক কবি অনুভৱ তুলসীৰ। ৬ জুলাইত দেহাৱসান শিক্ষাবিদ ইতিহাসবিদ উদয়াদিত্য ভৰালীৰ। ২৩ জুলাইত হাৰ্ট এটেকত মৃত্যু সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ। ১১ আগষ্টত দেহাৱসান যশস্বী নাট্যকাৰ গীতিকাৰ হেমন্ত দত্তৰ। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত অসমীয়াৰ বুকুত লাগিছিল জুই। শেষ হৈ গ'ল জাতিৰ সত্তা। অজান দেশৰ পৰা ভাহি অহা খবৰে অশান্ত কৰি পেলালে অসম। গানৰ জুবিন অজান দেশলৈ গুচি গ'ল। ১৯ ছেপ্টেম্বৰত অসমে হেৰুৱালে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক। জুবিন গাৰ্গ নামৰ সত্তাটিক জীয়াই ৰখাৰ অনেক প্ৰয়াস অসমীয়াৰ। কিতাপ ভাল পোৱা জুবিনৰ নামত সৃষ্টি হৈছে অলেখ কিতাপ। ২৭ ছেপ্টেম্বৰত চিনেমা পৰিচালক টিমথী দাস হানছেৰ দেহাৱসান। ২৩ অক্টোবৰত দেহাৱসান সংগীতজ্ঞ কণ্ঠশিল্পী সুৰকাৰ সৈয়দ ছাদুল্লাৰ। ৩ নৱেম্বৰত সকলোকে কন্দুৱাই গুচি গ'ল বাঁহীবাদক দীপক শৰ্মা। ৭ নৱেম্বৰত মৃত্যু নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভৰালীৰ। ১৪ ডিচেম্বৰত হেৰুৱালো প্ৰবীণ সাহিত্যিক, লেখক, সাংবাদিক, বাতৰি কাকতৰ স্বত্বাধিকাৰী প্ৰফুল্ল গোবিন্দ বৰুৱাক। ২০২৫ বৰ্ষটোত অসমৰ সাংস্কৃতিক আৰু সাহিত্য জগতৰ বহুকেইগৰাকী কিংবদন্তী আৰু প্ৰিয় তাৰকাক হেৰুৱালে অসমে। লাখ লাখ অনুৰাগীক মোহাচন্ন কৰি ৰখা প্ৰাণৰ জুবিন দাও হেৰাল ২০২৫ৰ মৃত্যুৰ এই ঢৌত। তুস্মিতা গগৈৰ ৰিপৰ্ট, অসম লাইভ ২৪।